শ্ৰদ্ধাৰ মানকাছাৰবাসী ৰাইজ, আপোনালোকৰ মাজলৈ যোৱাৰ মোৰ বহুত ইচ্ছা আছিলে, কিন্তু অসমৰ ইমূৰৰ পৰা সিমূৰলৈ ঘূৰি ফুৰিবলগীয়া হোৱা বাবে আপোনালোকৰ মাজত মই যাব পৰা নাই। কিন্তু আমাৰ মাননীয় মন্ত্ৰী, অসম গণ পৰিষদ দলৰ সভাপতি অতুল বৰা আপোনালোকৰ মাজত উপস্থিত আছে। মই আপোনালোকক মোৰ নমস্কাৰ জনালো, প্ৰণাম জনালো, চালাম জনালো। জাভেদ ইছলাম মোৰ বহুত পুৰণা বন্ধু। জাভেদ ইছলাম এক প্ৰকাৰ মোৰ ফেমিলি মেম্বাৰ বুলি ক'লেও ভুল নহয়। জাভেদ ইছলামক আপোনালোকে ভোট দি জয়যুক্ত কৰক আৰু জাভেদৰ লগত লগ লাগি আমি সকলোৱে আপোনালোকৰ উন্নয়নৰ বাবে আমি কাম কৰিম। 2 লাখ চৰকাৰী চাকৰি আমি দিম। আমি অসমৰ মহিলা উদ্যমিতাৰ বাবে মহিলাসকলক 25,000কৈ টকা দিম। ৰেচন কাৰ্ডত আমি এতিয়ালৈকে চাউল দি আছিলো, দালি দি আছিলো, নিমখ দি আছিলো, চেনি দি আছিলো। ইলেকশ্যনৰ পিছত আমি আপোনালোকক 1 লিটাৰকৈ মিঠাতেল দিয়াৰো ব্যৱস্থা কৰিম। মানকাছাৰ সমষ্টিত আপোনালোকে জাভেদ ইছলামক জিকাই দিয়ক। মই স্পেচিয়েলি 10,000 অৰুণোদয় নতুনকৈ মোৰ মানকাছাৰৰ মা আৰু বাইদেউসকলৰ বাবে আগবঢ়াম। মানকাছাৰৰ ৰাস্তা ঘাট, স্কুল, কলেজ যিমান কাম আছে মই জাভেদৰ লগত লগ লাগি একেলগে কৰিম আৰু ইলেকশ্যনৰ পিছতে এদিন মই আপোনালোকৰ মাজলৈ যাম আৰু এক ৰাতি আপোনালোকৰ লগত থাকি আহিম। যিমান যি সমস্যা আছে আমি সমাধান কৰিম। অসমত এইবাৰ বিজেপি আৰু এজিপিয়ে লগ লাগি প্ৰায় 100খন আসন পাব, চৰকাৰ হ'ব আৰু মানকাছাৰবাসী ৰাইজো চৰকাৰৰ লগত থাকিলে আমি যথেষ্ট উন্নতি আৰু আগবাঢ়ি যাব পাৰিম। সেইবাবে মই আপোনালোকক আকৌ এবাৰ অনুৰোধ কৰিছো, অসম গণ পৰিষদ দলৰ প্ৰাৰ্থী জাভেদ ইছলামক আপোনালোকে হাতীৰ ছবিত ভোট দি জয়যুক্ত কৰক। মই নিশ্চয় আপোনালোকৰ মাজলৈ যাম আৰু জাভেদৰ লগত একেলগে হাতে হাত ধৰি মই মানকাছাৰৰ উন্নয়নৰ বাবে কাম কৰিম। বহুত বহুত ধন্যবাদ। জয় হিন্দ, বন্দে মাতৰম। মানকাছাৰত এইবাৰ জাভেদ ইছলামকই দৰকাৰ।